এটা সমীকৰণৰ কথা আহি যায়, ফৰ্মুলাৰ কথা আহি যায়, কমন মিনিমাম প্ৰগ্ৰামৰ কথা আহি যায়। তো যদি একত্ৰীকৰণ যদি হৈ যায় মইতো ভালেই পাম, কাৰণ ইয়াত এটা আমাৰ সংঘাত কাজিয়াবিলাক শেষ হৈ যাব। কিন্তু এইটো সময়েহে ক'ব কেনেকুৱা হয়, যে মই বিচাৰিম হোৱাটো ভাল। কিন্তু এতিয়া আমাৰ BPF দলৰ যিটো মুৰব্বী হাগ্ৰামা মহিলাৰ ওপৰত গোটেই বস্তু নিৰ্ভৰ কৰি আছে। তেখেতে এই একত্ৰীকৰণটো লৈ পেলাই কি ধাৰণা লৈ আছে, তাতে যদি চৰ্ত আহি যায়, আৰু যিটো চৰ্ত পূৰা কৰিব নোৱাৰে, সেই ধৰণৰ চৰ্ত যদি আহি যায়, তেতিয়া এইটো ক'ৰবাত নহয় ক'ৰবাত আকৌ ব্যাঘাত জন্মিব। কিন্তু মই আশা কৰিছোঁ কৰক, মানে এই বিবাদত মই নাযাওঁ। তেওঁলোকে ৰাজনীতি ইলেকশ্যন আহিছে যেতিয়া এইবিলাক কথা কাটি হ'ব, মই এই বিবাদত নাযাওঁ। এতিয়া কথাটো হৈছে কি, মই UPPLৰে মানুহ। UPPL যথেষ্ট শক্তিশালী, আৰু UPPL এই নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা বা মেজিক নাম্বাৰ পোৱাৰ এটা ক্ষমতা আছে। আমি তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। তাতে যদি হাগ্ৰামাই ভাবে যে আমি একভাৱে খেলিব লাগে, তাত ফৰ্মুলাবিলাক ঠিক কৰি আহিলেই হ'ল। নাই, আজি খুব আনন্দৰ দিন। মই নিজে সৌভাগ্যৱান বুলি ভাবিছোঁ যে এটা শুভ কাম মই কৰিবলৈ সুযোগ পাইছোঁ, যে ডক্টৰ ৰবি বড়োৰ এইটো প্ৰতিমূৰ্তি, আমাৰ ডক্টৰ ৰবি বড়ো মুছলপুৰ ডিষ্ট্ৰিক্ট হস্পিটেলত এইটো স্থাপন কৰা হ'ল আৰু আজি উদ্বোধন কৰা হ'ল। ডক্টৰ ৰবি বড়ো 1997 চনত 20 মে তাৰিখত হয়তোবা তেওঁক কোনোবা আততায়ীয়ে হত্যা কৰিছিলে। দুৰ্ভাগ্যবশতঃ তেওঁ মৃত্যুবৰণ কৰিব লগা হৈছিল। পেছাত ডক্টৰ আছিল, কিন্তু এই সময়ৰ যিসকল আমাৰ নেতা, ইয়াত আমাৰ হিতেশ বসুমতাৰীৰ পৰা আৰম্ভ কৰি কাতিৰাম বড়ো আৰু আফছু বা বিভিন্ন সংগঠনৰ নেতাসকলে এটা সিদ্ধান্ত ল'লে যে ডিষ্ট্ৰিক্ট হস্পিটেলটো আমাৰ ডক্টৰ ৰবি বড়োৰ নামত নামাকৰণ কৰা হ'ল। ডেডিকেটেড টু ডক্টৰ ৰবি বড়ো। আজিৰ পৰা এটা দীঘলীয়া জাৰ্ণি হ'ল। ইয়াত অঞ্চলৰ যিটো এটা মেডিকেল হেল্থৰ কথা, স্বাস্থ্য বা জনস্বাস্থ্যৰ কথা, ইয়াত যথেষ্ট ছাৰ্ভিচ দিছে হস্পিটেলখনে। আজি মই ইয়াত মন্ত্ৰী হোৱাৰ পিছত 2021 চনত বিভিন্ন ধৰণৰ সমস্যাবিলাক দেখিছিলোঁ। কিন্তু আজি চাইল্ড স্পেচিয়েলিষ্ট আছে, মেডিচিন স্পেচিয়েলিষ্ট আছে, গাইনীটো আছেই, আৰু বিভিন্ন বিভাগৰ ডক্টৰ প্ৰায় আছেই ইয়াত। যদিও এটা শ্বৰ্টেজ আছে ডক্টৰৰ, তথাপিও প্ৰায় আছে। MRI আমি আনিব পৰা নাই। এতিয়া ওপৰত উঠিবৰ কাৰণে লিফ্ট আমি বনাইছোঁ, আৰু লিফ্টটো কমপ্লিট হ'বলৈ অলপমান বাকী আছে। 20 কোটি টকা এটা প্ৰজেক্ট ইয়াৰ আৰম্ভ প্ৰায় হ'বই বা হৈছে বোধহয়, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে। আৰু 2 কোটি টকা CSR প্ৰজেক্ট ফাণ্ড আমি পাইছিলোঁ, তাৰ কাৰণেও এটা বিল্ডিং বনাই থকা হৈছে। তাত কোৱাৰ্টাৰৰ পৰা আৰম্ভ কৰি পেলাই হস্পিটেলত যিবিলাক পেচেণ্টছৰ কাৰণে লাগে, সেইবিলাক আমি পূৰা কৰিবলৈ আৰম্ভ কৰিছোঁ। ইয়াত যিটো এটা কম্পাউণ্ড আছে, এই ফ্ৰণ্ট যিটো, ইয়াতো আমি ইমপ্ৰুভ কৰিব লাগে। ড্ৰেইনেজ ছিষ্টেম, সেইবিলাকৰ কাৰণে ফাণ্ড দিয়া হ'ল, যিটো মাষ্টাৰ ড্ৰেইন, আৰু যিটো টাউনৰ মাষ্টাৰ ড্ৰেইনৰ লগত এটা লিংক লগাব লাগে। ছ'লাৰ লাইট এটা অলৰেডি ফাণ্ডবিলাক আমি খুজি ধৰিছোঁৱেই। আৰু লগতে ICU যিটো এটা ফেচিলিটি আছিলে, কিন্তু আজি গভমেণ্টৰ তৰফৰ পৰা অভাৰঅল আছামত ICU টেকনিচিয়ান আমি যথেষ্ট দিব পৰা নাই। মুছলপুৰতো নাই কাৰণে ICUটো আমি অপাৰেট কৰিব পৰা নাই। কিন্তু আমি চেষ্টা চলাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।